Hello my dear students, welcome to NS Educare. ছাত্ৰ ছাত্ৰীসকল, আজি মই সংহতিৰ বীজীয় প্ৰক্ৰিয়া যেনে সংহতিৰ মিলন, সংহতিৰ ছেদন আৰু সংহতিৰ অন্তৰ এই তিনিটা প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম আৰু লগতে অনুশীলনী 2.3 প্ৰশ্নসমূহৰ উত্তৰ তোমালোকলৈ আগবঢ়াম। এতিয়া চোৱা সংহতিৰ মিলন কি? সংহতিৰ মিলন দুটা সংহতি A আৰু Bৰ মিলন এটা সংহতি A মিলন B যাৰ প্ৰতিটো মৌল সংহতি A বা সংহতি B বা সংহতি A আৰু B দুয়োটাতে আছে। প্ৰতিকেৰে A মিলন B is equal X such that X belongs to A বা X belongs to B বা X belongs to A আৰু B। এইবাৰ চোৱা সংহতিৰ ছেদন। দুটা সংহতি A আৰু Bৰ ছেদন এনেধৰণে বুজোৱা হয় A ছেদন B এটা সংহতি যাৰ প্ৰতিটো মৌল A আৰু B দুয়োটা সংহতিত থাকে। প্ৰতিকেৰে A ছেদন B is equal X such that X belongs to A আৰু X belongs to B। 3 নম্বৰতে চোৱা সংহতিৰ অন্তৰ। দুটা সংহতি A আৰু Bৰ অন্তৰ এটা সংহতি A minus B যাৰ প্ৰতিটো মৌল A থাকে কিন্তু Bত নাই। প্ৰতিকেৰে A minus B ইংৰাজীত কোৱা হয় A difference B is equal X such that X belongs to A আৰু x does not belongs to b.
এতিয়া আমি কৰিম অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ অনুশীলনী 2.3 প্ৰশ্ন নম্বৰ 1 ধৰা a ইকুৱেল গতিকে আমাক কি দিয়া আছে লিখি লওঁ দিয়া আছে a ইকুৱেল 1 3 5 6 b equal 3 4 6 c equal 3 7 9 u equal u মানে হল সাৰ্বিক সংহতি বা সাৰ্ব সংহতি 1 2 3 4 5 6 7 8 9 10 লৈকে সংখ্যাসমূহৰ সংহতি এতিয়া আমাক কি উলিয়াবলৈ দিছে a ইউনিয়ন b ইন্টাৰসেকশন c উলিয়াব লাগে a ইউনিয়ন b ইন্টাৰসেকশন c ইজ ইকুৱেল আমি লিখি লওঁ a দিয়া আছে 1 3 5 6 ইউনিয়ন b ইজ ইকুৱেল আছে 3 4 6 ইয়াৰ লগত ইন্টাৰসেকশন অৰ্থাৎ ছেদন c দিয়া আছে 3 7 9 গতিকে a মিলন b এই দুটা সংহতিৰ পৰা আমি পাম 1 3 4 5 6 ছেদন 3 7 9 ছেদন সংহতিত উমৈহতীয়া মৌল থাকে এই দুটাত উমৈহতীয়া মৌল একমাত্ৰ 3 আছে গতিকে এনসাৰটো হ'ব 3 দ্বিতীয়তে আমি উলিয়াব লাগে c - a পূৰক মিলন b প্ৰশ্ন c - a পূৰক সংহতি ইয়াৰ লগত b মিলন ইজ ইকুৱেল c সংহতিত কি আছে 3 7 9 3 7 9 মাইনাস a সংহতিত আছে 1 3 5 6 1 3 5 6 ইয়াৰ লগত ইয়াৰ পূৰক সংহতিৰ লগত বিৰ মিলন বি সংহতিত আছে 3 4 6 3 4 6 ইজ ইকুৱেল এতিয়া আমি প্ৰথম সংহতিটোৰ পৰা দ্বিতীয় সংহতিটো মাইনাস কৰি বা ডিফাৰেন্স উলিয়ালে পাম a থকা বিত নথকা মৌল গতিকে কি আছে 7 9 ইয়াৰ লগত ইয়াৰ পূৰক সংহতিৰ লগত ইউনিয়ন 3 4 6 অৰ্থাৎ এটো সংহতি এই দুটা সংহতিৰ মিলন সংহতি ল'ব লাগে ইজ ইকুৱেল 7 আৰু 9 বাদ দি ইউত থকা বাকি মৌলবোৰেৰে গঠন হোৱা সংহতিটো হ'ব 1 2 3 4 5 6 8 10 ইয়াৰ লগত ইউনিয়ন অৰ্থাৎ মিলন সংহতি 3 4 6 এই দুটাৰ পৰা আমি পাম 1 2 3 4 5 6 8 10 প্ৰশ্ন নম্বৰ c a - b ইউনিয়ন b - a a অন্তৰ b লগত b অন্তৰ
এৰ মিলন সংহতি উলিয়াব লাগে ইজ ইকুৱেল এই সংহতিত কি আছিল এই সংহতিৰ মৌলসমূহ হৈছে 1 3 5 6 1 3 5 6 মাইনাছ বি সংহতিৰ মৌলসমূহ হৈছে 3 4 6 3 4 6 ইয়াৰ লগত মিলন সংহতি ল'ব লাগে বি হৈছে 3 4 6 মাইনাছ এ হৈছে 1 3 5 6 ইজ ইকুৱেল এই দুটাৰ পৰা আমি পাম 1 টো 8 আছে বিট নাই গতিকে এইটো হ'ব 3 দুইটাত আছে নহ'ব 5 8 আছে বিট নাই গতিকে 5 টো আহিব 6 দুইটাতে আছে নহ'ব এইটোৰ লগত মিলন 3 4 6 3 4 টো যেহেতু 8 নাই গতিকে এইটো হ'ব 4 বাকি দুইটাতে আছে 3 6 গতিকে নহ'ব ইয়াৰ পৰা আমি পাম 1 4 5 এবাৰ ডি প্ৰশ্নটো চোৱা এ মিলন বি অন্তৰ সি এ মিলন বি অন্তৰ সি ইজ ইকুৱেল এ সংহতিত আছে 1 3 5 6 1 3 5 6 ইয়াৰ লগত মিলন বি সংহতিত আছে 3 4 6 3 4 6 মাইনাছ সি সংহতিত আছে 3 7 9 3 7 9 ইজ ইকুৱেল এই দুটাৰ মিলন সংহতি হ'ব 1 3 4 5 6 ডিফাৰেন্স বা অন্তৰ 3 7 9 এতিয়া আমি প্ৰথম সংহতিটোত থকা দ্বিতীয় সংহতিত নথকা মৌল ল'ব লাগে 1 টো প্ৰথমটো সংহতিত আছে দ্বিতীয়টোত নাই 3 টো দুইটাতে আছে গতিকে নহ'ব 4 টো প্ৰথম সংহতিত আছে দ্বিতীয় সংহতিত নাই 5 টো প্ৰথম সংহতিত আছে দ্বিতীয় সংহতিত নাই 6 টো প্ৰথম সংহতিত আছে দ্বিতীয় সংহতিত নাই গতিকে এইটোৱে হ'ব উত্তৰ এইবাৰ চোৱা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে ইউ ইজ ইকুৱেল হাৰ্বিক সংহতি দিয়া আছে 1 ৰ পৰা 10 লৈ সংখ্যাবোৰৰ সংহতি 1 2 3 10 লৈকে সংখ্যাবোৰ আছে a is equal x such that x এটা অখণ্ড সংখ্যা আৰু লগতে দিয়া আছে 1 less than equal x less than 6 বি সংহতি এই সংহতিটোক এতিয়া আমি যদি তালিকাকৰণ পদ্ধতিত লিখি লওঁ তেনেহলে আমি পাম একেবাৰতে আমি লিখি লওঁ 1 2 3 4 5 লৈকে সংখ্যাবোৰ থাকিব b is equal x such that x এটা যুগ্ম সংখ্যা লগতে দিয়া আছে 4 less than equal x less than equal 9 গতিকে 4 ৰ পৰা 9 লৈ যুগ্ম সংখ্যাবোৰ হ'ব 4 6 8 c is equal c দিয়া আছে x such that x এটা অখণ্ড সংখ্যা x such that x এটা
অখণ্ড সংখ্যা আৰু লগতে শৰ্ত দিয়া আছে 1 less than equal x square less than equal 16 গতিকে ইয়াত আমি তালিকাকৰণ পদ্ধতিত যদি লিখো সংখ্যাবোৰ হ'ব 1 2 3 4 আমি অযুগ ঋণাত্মক সংখ্যা লোৱাত নাই যেহেতু ইউত অকল ধনাত্মক সংখ্যাহে আছে এতিয়া আমাক উলিয়াবলৈ দিছে 1 নম্বৰ a মিলন b ছেদন c is equal 8 আছে 1 2 3 4 5 মিলন b আছে 4 6 8 ছেদন c আছে 1 2 3 4 এতিয়া প্ৰথম দুটা সংহতিৰ মিলনত আমি পাম 1 2 3 4 5 6 8 ছেদন 1 2 3 4 এতিয়া দুইটাতে থকা উমৈহতীয়া মৌলবোৰ হ'ল 1 2 3 4 দুই নম্বৰটো চোৱা a minus c a অন্তৰ c ছেদন b উলিয়াব লাগে is equal 8 আছে 1 2 3 4 5 minus c c আছে 1 2 3 4 ছেদন b b আছে 4 6 8 is equal এতিয়া প্ৰথম দুটা সংহতিৰ অন্তৰ প্ৰথমটোত থকা দ্বিতীয়টোত নথকা মৌল কি আছে একমাত্ৰ 5 টো আছে গতিকে 5 হ'ব ছেদন 4 6 8 এতিয়া দুইটাৰ সাধাৰণ মৌল যেহেতু এটাও নাই গতিকে ইয়াৰ উত্তৰ হ'ব 5 অৰ্থাৎ ৰিক্ত সংহতি 3 নম্বৰ প্ৰশ্ন a অন্তৰ b পূৰক মিলন c a অন্তৰ b পূৰক মিলন c উলিয়াব লাগে is equal 8 আছে 1 2 3 4 5 minus b b আছে 4 6 8 এই দুটা আমি পূৰক সংহতি লম ইয়াৰ পিছত আছে মিলন c c আছে 1 2 3 4 is equal এই দুটাৰ অন্তৰ হ'ব প্ৰথমটোত থকা একটো প্ৰথমটোত আছে দ্বিতীয়টোত নাই দুইটো প্ৰথমটোত আছে দ্বিতীয়টোত নাই তিনিটো প্ৰথমটোত আছে দ্বিতীয়টোত নাই চাৰিটো দুইটাতে আছে নহ'ব গতিকে পাঁচটো থাকিব ইয়াৰ লগ পূৰক সংহতি ল'ব লাগিব ইয়াৰ লগত মিলন 1 2 3 4 এতিয়া 1 2 3 5 এইকেইটা বাদ দি বাকি থকা সংখ্যাকেইটা আমি লিখিব লাগে 1 2 3 লৈকে গতিকে নাথাকিব 4 5 টো আছে গতিকে নাথাকিব 6 7 8 9 10 ইউত থকা আৰু এই সংহতিটোত নথকা মৌলসমূহ ল'ব লাগে মিলন 1 2 3 4 is equal 1 2 3 4 6 7 8 9 10 গতিকে এটোৱে হ'ব উত্তৰ 4 নম্বৰ প্ৰশ্ন A ছেদন B মিলন C পূৰক
A ছেদন B মিলন C পূৰক is equal A সংহতিত আছে 1 2 3 4 5 ছেদন B সংহতিত আছে 4 6 8 ইয়াৰ লগত আমি মিলন সংহতি ল'ব লাগে চিৰ পূৰক চিত আছে 1 2 3 4 ইয়াৰ পূৰক is equal প্ৰথম সংহতিটোত একমাত্ৰ মৌল থাকিব 4 যেহেতু প্ৰথম দুটাত উমৈহতীয়া মৌল 4 আছে ইয়াৰ লগত মিলন সংহতি দ্বিতীয়টো যেটো সংহতি আছিল তাৰ পূৰক সংহতিত কি থাকিব ইউত থকা আৰু এই সংহতিটোত নথকা গতিকে 5 6 7 8 9 10 দুইটাৰ গতিকে মিলন সংহতি হ'ব 4 5 6 7 8 9 10 3 নম্বৰ প্ৰশ্ন AI is equal I plus 1 comma I plus 1 square comma I plus 1 cube য'ত I is equal দিয়া আছে 1 2 3 4 5 dot 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 এতিয়া আমি উলিয়াব লাগে A1 A2 A3 A4 এনে ধৰণে A I ঠাইত যদি 1 লওঁ is equal সংহতিটো কি হ'ব 1 plus 1 comma 1 plus 1 square comma 1 plus 1 cube এনে ধৰণে হ'ব is equal 1 1 2 ইয়াতে হ'ব 2 square গতিকে 4 ইয়াতে হ'ব 2 cube 8 A2 is equal এবাৰ I ঠাইত আমি 2 লম 2 plus 1 2 plus 1 square 2 plus 1 cube এটো সংহতি হ'ব 3 এই দুটা যোগ কৰি আমি পাম 3 3 বৰ্গ কৰিলে হ'ব 9 আৰু এটা 3 ঘন কৰিলে হ'ব 27 একে ধৰণে A3 is equal হ'ব I ঠাইত 3 লম 3 plus 1 comma 3 plus 1 square 3 plus 1 cube is equal 3 plus 1 4 4 square 16 5 square 25 A1 ছেদন A2 is equal 1 ত আছে 2 4 8 আৰু A2 ত আছে 3 9 27 গতিকে এই দুটাৰ পৰা আমি পাম যেহেতু উমৈহতীয়া মৌল নাই 5 হ'ব A2 ছেদন A3 is equal A2 ত আছে 3 9 27 আৰু A3 ত আছে 3 plus 1 4 16 64 এটাকে A1 A2 A3 সংহতি বোৰ জুৰিয়া ভাৱে অসংযুক্ত